প্ৰতিক্ৰিয়াত আজি হঠাৎ যোৱাকালি ৰাতি গুৰেশ্বৰ আমাৰ ব্লক আৰু আমাৰ জিলা সভাপতি ডাঙৰীয়াক আমি জনাইছিলোঁ যে প্ৰথমে গুৰেশ্বৰৰ পৰা আৰম্ভ কৰিম আৰু আমি একেবাৰে সময়মতে গুৰেশ্বৰৰ পৰা আৰম্ভ কৰিছোঁ। আজি প্ৰথম গুৰেশ্বৰ, ইয়াৰ পিছত খৈৰাবাৰী, ভেৰগাঁও, টংলা, কালাইগাঁও, মঙলদৈ, দলগাঁও, তাৰপিছত ৰৌতা আৰু শেষত একেবাৰে উদালগুৰি আমি চুই যাবলৈ চেষ্টা কৰিম। সকলোৰে আশীৰ্বাদ ল'বলৈ মই চেষ্টা কৰিম আৰু মই ভাবোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যি দুগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে দৰং ওদালগুৰিত মই আৰু কোকৰাঝাৰত কাম্পা বৰগয়াৰী, ৰাইজৰ যিটো সঁহাৰি দেখিছোঁ, ৰাইজৰ সঁহাৰি আৰু যোগাযোগৰ পৰা বুজিব পাৰিছোঁ এইবাৰ আমাৰ দুয়োগৰাকী প্ৰাৰ্থী বিজয়ী হৈ যোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। লগে লগে যিসকল ইয়াত MP হৈ আছে, বিশেষকৈ দৰং ওদালগুৰিত যোৱা 20টা বছৰ একেটা ৰাজনৈতিক দলৰ ইয়াত MP হৈ আছে, তেওঁলোকক ৰাইজে যদি ভাবে যে তেওঁলোক ভাল কাম কৰিছে তেওঁলোকক ভোট দিব আৰু যদি একোৱেই কাম কৰা নাই আমাৰ চকুত, আমাৰ ৰাইজৰ চকুত কিন্তু 20 বছৰত MP সকলৰ কোনো ধৰণৰ দেশত ল'বলগীয়া কোনো এটা নাঙলৰ ছবিত ভোট আশা কৰিছোঁ। BTR বাহিৰৰ সমষ্টি যিখিনি আছে বিধানসভাত তেওঁলোকক কেনেদৰে আপুনি? আমি BTR বাহিৰত এইটো ধৰ আমাৰ আঞ্চলিক ৰাজনৈতিক দল, এইটো BTCৰ ভিতৰতে নহয়, অসমক আঞ্চলিক বুলি ক'লে আমাৰ ষ্টেট লেভেলৰ যিহেতু আঞ্চলিক দল আমাৰ, সেইকাৰণে বাহিৰতো আমাৰ দলৰ প্ৰভাৱ যথেষ্ট আছে। ইতিমধ্যে বাহিৰত আপোনালোকে মিডিয়াটো দেখা পাইছে যে AIDF-এ তেওঁলোকে এটা অল্টাৰনেটিভ বিচাৰিছিল, যদিও আনুষ্ঠানিকভাৱে তেওঁলোকে ঘোষণা কৰা নাই। তেওঁলোকে আমাক সমৰ্থন দিয়া বাবেই আমি আজি তীব্ৰ প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিম। AIDF-ৰ কৰ্মীসকলে যোগাযোগ কৰিছে। আনকি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী যিহেতু এসময়ত BPF-এ সমৰ্থন দিছিল, তেওঁলোকক এসময়ত AIDF-এ দিছিল, তথাপি তেওঁলোকে 20 বছৰ কংগ্ৰেছী বন্ধুসকলে কংগ্ৰেছক জিকাবলৈ চেষ্টা কৰিলে, তেওঁলোকে নোৱাৰিলে আৰু তেওঁলোকেও এটা অল্টাৰনেটিভ বিচাৰিছে যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী পৰাজিত কৰিবৰ কাৰণে, আৰু মই ভাবোঁ তেওঁলোকৰো মই আশীৰ্বাদ পাম। কি ইছ্যু লৈ BPF-এ ৰাইজৰ মাজলৈ যাব? আমাৰ ইছ্যু ইতিমধ্যে দলীয়ভাৱে ইছ্যু আমাৰ ওলাব। আমি আপোনালোকে কমিটমেণ্টেই কওক বা মেনিফেষ্টোৱে কওক, আমি দুই ধৰণে আমি বক্তব্য ৰাখিব লাগিব। এটা BTCৰ বাহিৰত যিবিলাক সমগ্ৰ অসমৰ জাতীয় সমস্যা আছে সেইবিলাককো আমি এড্ৰেছ কৰিব লাগিব, কাৰণ জাতীয় সমস্যাবিলাক অসমৰ ভিতৰত BTC, জাতীয় সমস্যাবিলাক আমাৰ কাৰণে সমস্যা। জাতীয় সমস্যাৰ বাহিৰেও BTCৰ ভিতৰত নিজা বহু সমস্যা আছে যিবিলাক আজি আমাৰ MP-সকলে তেওঁলোকে এড্ৰেছ কৰা নাই। তেওঁলোকে পাৰ্লিয়ামেণ্টত, ৰাজ্যসভা, লোকসভাত ক'তোৱে পোৱা নাই, সজোৰে দাঙি ধৰা নাই, যাৰ কাৰণে 20 বছৰ আগত যেনেকুৱা আছিল মঙলদৈ সমষ্টি, দৰং ওদালগুৰি, আজি নামটো সলনি হ'লেও সেই একেই অৱস্থাতে আছে। মই ভাবোঁ যে আমি প্ৰতিনিধি হৈ যোৱাৰ পিছত এটলিষ্ট আমি পাৰ্লিয়ামেণ্টত সেইবিলাক এড্ৰেছ কৰিম, ৰাইজে নিজৰ চকুৰে নিজৰ কাণেৰে দেখিব আৰু শুনিবলৈ পাব। মই অন্য দলৰ প্ৰাৰ্থীৰ সম্পৰ্কে ব্যক্তিগতভাৱে মোৰ একো ক'বলগীয়া নাই। আমি আমাৰ পজিটিভ কথা ক'ম, BPF দলৰ পজিটিভ কথা ক'ম, আৰু ৰাইজে নিৰ্ণয় কৰিব তেওঁলোকে কি নিগেটিভ কাম কৰিছে, সেই ৰাজনৈতিক নেতা আৰু দলবিলাকে কি নিগেটিভ কাম কৰিছে তাৰ ওপৰতেই মই ভাবোঁ ৰাইজে বুজি পাব। কাৰণ যদি গুৰেশ্বৰত একো পোৱা নাই, ৰঙিয়াত যদি একো পোৱা নাই, আমাৰ কালাইগাঁৱত যদি একো পোৱা নাই, ভেৰগাঁৱত যদি একো পোৱা নাই, তেতিয়াহ'লে ক'ত পাইছে? গতিকে তেওঁলোকেই যদি কয় যে একো পোৱা নাই, তেওঁলোকে তেনেকুৱা মানুহক প্ৰত্যাখ্যান কৰিব। আৰু যদি তেওঁলোকে ভাবে যে BPF-ৰ প্ৰাৰ্থী হিচাপে মই পাৰিম, তেওঁলোকে মোক চইচ কৰিব। চইচ ৰাইজৰ ওচৰত।